মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে চাই আছে ইউটিউব চেনেল এডুকেয়াৰ আসাম আৰু মই আব্দুল্লা শেখ। মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম পেচিভ ভয়েস অফ ফিউচাৰ পাৰফেক্ট টেন্স, অৰ্থাৎ ফিউচাৰ পাৰফেক্ট টেন্সত আমি এক্টিভ ভয়েসৰ পৰা কেনেদৰে মুহূৰ্তৰ ভিতৰতেই পেচিভ ভয়েস কৰিব পাৰি সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰা হ'ব। কিন্তু তাৰ আগতেই মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে যদি আপোনালোকে এই চেনেলটোত নতুন আৰু এতিয়ালৈকে এই এডুকেয়াৰ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ইংৰাজী গ্ৰামাৰ আৰু টেক্সট বুকৰ আলোচনা আৰু কুৱেশ্যন আনচাৰ পাবলৈ আজিয়েই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটোও প্ৰেছ কৰি ৰাখিব। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'ৰ আলোচনা। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছতেই যিকোনো ফিউচাৰ পাৰফেক্ট টেন্সৰ সেন্টেন্স এটা এক্টিভৰ পৰা পেচিভ কৰিব পাৰিব। চাওক, এক্টিভ ভয়েসৰ ফৰ্ম অথবা সেই টেন্সৰ ফৰ্মটো একেই। পেচিভ ভয়েস অফ ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মটো হ'ল সাবজেক্ট উইল অৰ শ্যাল হ্যাভ, উইল অর শ্যাল প্লাস হ্যাভ প্লাস ভার্বৰ পাস্ট পার্টিসিপল দ্যাট ইজ V3 প্লাস অবজেক্ট। আৰু ইয়াৰ পেচিভ ফৰ্মটো হ'ল এই অবজেক্টটো আহি সাবজেক্ট হ'ল। মই ইয়াত অবজেক্টেই লিখিছোঁ কাৰণ বুজি পাবলৈ সহজ হোৱাৰ কাৰণে। ইয়াত যদি অবজেক্ট লিখা হৈছে এইটো কিন্তু আচলতে সাবজেক্ট, আৰু এই সাবজেক্ট যদি কেৱল আই হয় তেতিয়া আপোনালোকে শ্যাল ইউজ কৰিব, আৰু আইৰ বাহিৰে যিকোনো অবজেক্ট নহওক আপোনালোকে তাৰ লগত উইল ব্যৱহাৰ কৰিব। তাৰপিছত আপুনি সাবজেক্ট যিয়েই নহওক, এই পেচিভৰ সাবজেক্ট যিয়েই নহওক, আইৰ পৰা আৰম্ভ কৰি যি সাবজেক্টটো হি সি দে দেম যিয়েই সাবজেক্ট নহওক আপুনি তাৰ লগত হ্যাভ বিন ইউজ কৰি দিয়ক। বেলেগ আৰু অক্সিলাৰী ইয়াত নাই, এটাই, গতিকে ইয়াত কনফিউজন হ'ব লগা একো নাই। তাৰপিছত আপুনি এই এক্টিভ ভয়েসৰ যিটো ভাৰ্বৰ V3 আছিল সেই V3টোৱে আপুনি বহুৱাই দিয়ক। তাৰপিছত বাই, আৰু তাৰপিছত ইয়াত মই ছাবজেক্ট লিখিছোঁ, অৰ্থাৎ এই এক্টিভৰ ছাবজেক্টটো মই ইয়াত তেনেকৈয়ে বহুৱাই দিছোঁ, যদিও এইটো আচলতে কিন্তু অবজেক্ট। মই বুজি পোৱাৰ কাৰণেহে ইয়াত ছাবজেক্টটো লিখিছোঁ। অৰ্থাৎ এক্টিভ ভয়েসৰ ছাবজেক্ট পেচিভত আহি অবজেক্ট হৈছে, এক্টিভৰ অবজেক্ট পেচিভত আহি ছাবজেক্ট হৈছে। কেৱল আইৰ লগতহে শ্যাল আৰু বাকী গোটেইবিলাকৰ লগত উইল, তাৰপিছত হেভ বিন গোটেই ছাবজেক্টৰ লগত আপুনি একেই বহুৱাব। তাৰপিছত এই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো আপুনি বহুৱাই দি তাৰপিছত বাই, তাৰপিছত যেনেকৈ আছে তেনেকুৱাই ৰাখি দিয়ক। তাৰপিছত যদি আৰু কিবা অবজেক্ট থাকে, যেনেকুৱা মই ইয়াত লিখিছোঁ বাই 5 PM, এনেকুৱা অবজেক্ট যদি থাকে, তাৰপিছত আৰু যদি থাকে তেতিয়াহ'লে যেনেকুৱা থাকিব আপুনি তেনেকুৱাই বহুৱাই দিব। এয়াই হ'ল ভয়েস চেঞ্জৰ প্ৰাথমিক নিয়ম। যদি আপুনি ভয়েস চেঞ্জৰ নিয়মসমূহৰ বিষয়ে বিস্তাৰিত জানিব বিচাৰে তেতিয়াহ'লে এই চেনেলৰ প্লেলিষ্টত গৈ ভয়েস চেঞ্জৰ পৰা হাউ টু চেঞ্জ ভয়েস ভিডিঅ'টো চাই ল'ব। তাতে বিস্তাৰিত আলোচনা কৰা হৈছে ভয়েস কেনেদৰে চেঞ্জ কৰিব পাৰি। আৰম্ভ কৰিছোঁ আজিৰ এই আলোচনা। মই প্ৰথম সেন্টেন্সটো আৰম্ভ কৰিছোঁ। প্ৰথম সেন্টেন্সটোত আই শ্যাল হ্যাভ ফিনিশ্ড দ্য ৱাৰ্ক বাই 5 PM, মই 5 বজাত কামটো সমাপ্ত কৰিম, সেন্টেন্সটোৱে বুজাইছে। এই সেন্টেন্সটোত কিন্তু আই সাবজেক্ট, শ্যাল উইলৰ শ্যাল বহিছে, যিহেতু আই তাৰ কাৰণে শ্যাল বহিছে, আৰু হ্যাভ যিটো ফৰ্মত আছে সেই ফৰ্মতে হ্যাভ আছে, হ্যাভ ইয়াত বহিছে। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বা V3 ফিনিশ্ড বহিছে, আৰু তাৰপিছত দ্য ৱাৰ্ক হ'ল অবজেক্ট। অৰ্থাৎ এই সেন্টেন্সটোত আই সাবজেক্ট, এইটো অক্সিলাৰী, শ্যাল হ্যাভ, ফিনিশ্ড, V3 আৰু দ্য ৱাৰ্ক অবজেক্ট। আৰু এইটো কিন্তু অবজেক্ট 2 নম্বৰ অবজেক্ট বুলি আমি ধৰিব পাৰি, কিন্তু ইয়াক আমি সাবজেক্ট বনাব নোৱাৰোঁ। ইয়াত বাই ব্যৱহাৰ কৰা হৈছে বুলি আপোনালোকে এইটো নাভাবিব যে বাই আছে আকৌ এইটো পেচিভ কৰিলে বাই আৰু এটা বাই ক'ত আমি বহুৱাম। এই বাইৰ অৰ্থ কিন্তু ত, বাই 5 PM মানে 5 বজাত
5 বজাত কামটো সমাপ্ত কৰিব তো অৰ্থত কিন্তু এই বাই ব্যৱহাৰ হৈছে ই আসলতে কিন্তু পেছিভৰ বাই নহয় গতিকে আমি যেটো এই ফৰ্মৰ পৰা যেটো শিকিলো এই সেন্টেন্সটো অ্যাক্টিভ ফৰ্মত দিয়া আছে আপোনালোকে এই বস্তুখিনি কেৱল এই পেছিভ ফৰ্মত কেৱল বহুৱাই দিয়ক আপোনাৰ সেন্টেন্স 100% গ্যাৰান্টি ভুল হ'ব নোৱাৰে পেছিভ ভয়েস গতিকে আপুনি আনক এই সেন্টেন্সটো যদি আপুনি কৰিব তেতিয়া কেনেকৈ কৰিব চাওকচোন অলপ ইয়াত অবজেক্টটো আনি আপুনি সাবজেক্ট বনাই দিয়ক দা ওয়ার্ক তাৰপিছত সাবজেক্ট হৈ গ'ল তাৰপিছত উইল হ্যাভ যেহেতু দা ওয়ার্ক সাবজেক্টটো আই নহয় তাৰ কাৰণে আপুনি কি বহুৱাই দিয়ক উইল হ্যাভ তাৰপিছত বিন আপুনি বহুৱাই দিয়ক উইল হ্যাভ বিন তাৰপিছত V3 যেটো দিয়া আছে আপোনাৰ V3 finished উইল হ্যাভ বিন finished তাৰপিছত আপুনি বাই দিয়া আছে বাইটো এতে বহুৱাই দিয়ক তাৰপিছত কি আই থাকিলে কি হয় আই থাকিলে মি হয় আপুনি মি বহুৱাই দিয়ক তাৰপিছত বাই 5 pm আছে আপুনি আকৌ বাই 5 pm বহুৱাই দিয়ক আপনার সেন্টেন্স ভুল হওয়ার কোনো সম্ভাবনা নাই কেবল আপনি সাবজেক্ট অক্সিলারি ভার্ব অবজেক্ট এইখিনি সেন্টেন্সটো চিনাক্ত কৰক আৰু এই ফৰ্ম মতে আপনি সিধা বহুৱাই দিয়ক 100% গ্যারান্টি আপনার সেন্টেন্স ভুল হ'ব নোৱাৰে দ্বিতীয় সেন্টেন্সটো আহক হি উইল হ্যাভ প্লেড দ্য গেম টুমৰো এই সেন্টেন্সটো হি সাবজেক্ট উইল হ্যাভ অক্সিলারি প্লেড V3 দ্য গেম অবজেক্ট এইটো অবজেক্ট অর কমপ্লিমেন্ট বা অবজেক্ট টু আপনি যিয়ে নকক গতিকে এই অবজেক্ট টু দা গেম আপনি আনি সাবজেক্ট কৰক দা গেম গতিকে দা গেমৰ লগত আপনি উইল হ্যাভ বিন বহুৱাই দিয়ক উইল হ্যাভ বিন তাৰপিছত V3 প্লেড আপনি বহুৱাই দিয়ক সিধা উইল হ্যাভ বিন প্লেড V3 পিছতে আপুনি ফৰ্মত কি আছে বাই আপুনি বাই বহুৱাই দিয়ক তাৰপিছত হি আছে আপুনি হি থাকিলে কি হয় হিম কৰি দিয়ক আৰু টুমৰো যেনেকুৱা যত আছে তাতে আপুনি বহুৱাই দিয়ক হৈ গ'ল আপোনাৰ দ্য গেম উইল হ্যাভ বিন প্লেড বাই হিম টুমৰো এতিয়া আহিছো এটা নেগেটিভ সেন্টেন্স লৈ ইতিমধ্যে আলোচনা কৰা হৈছে যদি কোনো সেন্টেন্সত দুটা অক্সিলারি থাকে তেতিয়াহলে প্ৰথম অক্সিলারিৰ পিছত আপনি নেগেটিভ কৰিবলৈ হলে নট বহুৱাব লাগিব হেমতে she will not have studied her lessons তাইৰ পাঠ পঢ়ি নাথাকিব নপঢ়িব দ্যাট ইজ আপুনি যেতিয়া পেছিভ কৰিব তেতিয়া প্ৰথম অক্সিলারিটোৰ পিছতে আপুনি নট বহুৱাই বাকিখিনি এই গোটেই নিয়ম মতেই আপুনি বহুৱাই দিব যেনেকুৱা এই সেন্টেন্সটো চাওক ইয়াত she subject will not have auxiliary not negative sign studied V3 her lesson object গতিকে এই সেন্টেন্সটো আপুনি কি কৰিব her lessons টু প্ৰথমতে আনক her lessons তাৰপিছত আপুনি will not have been studied V3 কেনেকে আপনি অবজেক্ট টু আনি সাবজেক্ট কৰিলে তাৰপিছত উইল আপনার উইল আহিল তাৰপিছত প্ৰথম অক্সিলারি তাৰপিছতে আপনি নট টু বহুৱাই দিয়ক তাৰপিছত হ্যাভ বিন টু বহুৱাই দিয়ক বহুৱাই দিয়াৰ পিছত আপনি তাৰপিছত কি আছে হ্যাভ বিনৰ পিছত V3 আপনি বহুৱাই দিছে তাৰপিছত আপনি বাই বহুৱাই দিয়ক আৰু বাই বহুৱাই দিয়াৰ পিছত অ্যাক্টিভৰ সাবজেক্ট সি আছে আপনি এইটো হার বনাই দিয়ক বাই হার হৈ গ'ল আপোনাৰ পেছিভ ভয়েস এনেদৰে ফিউচাৰ পারফেক্ট টেন্সত আমি এফাৰ্মেটিভ আৰু নেগেটিভ সেন্টেন্সবিলাক এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস কৰিব পাৰি আশা কৰোঁ মই আপোনালোকে যদি এই ফৰ্ম দুটা কেৱল মনত ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এটা সেন্টেন্সও এক্টিভৰ পৰা পেছিভ কৰোঁতে ভুল নহ'ব আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে আৰু এনেকুৱা ধৰণৰ নতুন নতুন সেন্টেন্স লৈ আপোনালোকে নিশ্চয় প্ৰেক্টিছ কৰি ফিউচাৰ পারফেক্ট টেন্সৰ এক্টিভৰ পৰা পেছিভ কৰাৰ পদ্ধতি আয়ত্ত কৰি ল'ব পাৰিব মই জাষ্ট আপোনালোকক কেৱল
মূল বিষয়বস্তুখিনি দি দিছোঁ, ট্ৰিক্স এটা দি দিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব অনুগ্ৰহ কৰি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটোও প্ৰেছ কৰি ৰাখিব, যাতে ইংৰাজী গ্ৰামাৰৰ ভিডিঅ' ক্লাছৰ আলোচনাবিলাক পোনে পোনে আপোনাৰ ওচৰত গৈ পায়। ধন্যবাদ। জয় আই অসম।